নমস্কাৰ তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6 বিজ্ঞানৰ চেপ্টাৰ 11 ডিফাৰেণ্ট ষ্টেটছ অফ ৱাটাৰ পানীৰ বিভিন্ন অৱস্থা পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকৰ অনুশীলনীৰ আৰম্ভণিতে প্ৰথমতে কেইটামান MCQs দিয়া আছে। ইয়াত তোমালোকক কৈছে ডাৰ্কেন দ্য চাৰ্কল অফ কাৰেক্ট এনচাৰ, শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰ MCQটো হৈছে দ্য মেইন ৰিজন অফ ক্লাউড ফৰ্মেশ্যন ইজ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, কণ্ডেনচেশ্যন। গতিকে তোমালোকে অপশ্যন বি থকা গোলটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা। তাৰপাছত 2 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট হেপেন্স ডিউ টু কণ্ডেনচেশ্যন। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, কনভাৰ্চন অফ ৱাটাৰ ভেপাৰ ইনটু ৱাটাৰ। গতিকে তোমালোকে অপশ্যন বি থকা গোলটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা। তাৰপাছৰ প্ৰশ্নটো হৈছে হোৱাট হেপেন্স ডিউ টু ইভাপৰেশ্যন। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, কনভাৰ্চন অফ ৱাটাৰ ইনটু ৱাটাৰ ভেপাৰ। গতিকে তোমালোকে অপশ্যন বি থকা গোলটো সম্পূৰ্ণকৈ পূৰ কৰি দিবা। মই তোমালোকক অসমীয়াখিনি শুদ্ধ অপশ্যনত ইতিমধ্যে টিক চিন দি দিছোঁ। তোমালোকে চাই টিক চিন দি ল'বা। দুই নম্বৰত দিয়া আছে ফিল আপ দ্য গেপ, খালী ঠাই পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে দ্য প্ৰচেছ অফ ড্ৰাইং ৱেট ক্লথছ ইন ছানলাইট ইজ। তোমালোকে খালী ঠাইত লিখিবা ইভাপৰেশ্যন। ৰ'দত তিতা কাপোৰ শুকোৱা প্ৰক্ৰিয়াটো হ'ল, খালী ঠাইত লিখিবা বাষ্পীভৱন। টু নম্বৰ কুৱেশ্যনটো হৈছে দ্য ছলিড ষ্টেট অফ ৱাটাৰ ইজ, খালী ঠাইত লিখিবা আইচ। এণ্ড দ্য গেছিয়াছ ষ্টেট অফ ৱাটাৰ ইজ, খালী ঠাইত লিখিবা ৱাটাৰ ভেপাৰ। পানীৰ গোটা অৱস্থা হ'ল, খালী ঠাইত লিখিবা বৰফ। আৰু গেছীয় অৱস্থা হ'ল, খালী ঠাইত লিখিবা জলীয় বাষ্প। 3 নম্বৰ কুৱেশ্যনটো হৈছে হুৱেন দ্য এটমছফিয়াৰ বিকামছ ভেৰি কল্ড দ্য ৱাটাৰ ড্ৰপলেটছ আৰ কনভাৰ্টেড ইনটু, খালী ঠাইত লিখিবা আইচ। বায়ুমণ্ডল অতি ঠাণ্ডা হ'লে পানীৰ সৰু টোপালবোৰ, খালী ঠাইত লিখিবা বৰফ। 4 নম্বৰ কুৱেশ্যনটো হৈছে দ্য ষ্টেট অফ ৱাটাৰ হুইচ ডাজ নট চেঞ্জ ইটছ শ্বেপ ইজ, খালী ঠাইত লিখিবা ছলিড। আকৃতিৰ পৰিৱৰ্তন নোহোৱা পানীৰ অৱস্থাটোৰ নাম হ'ল, খালী ঠাইত লিখিবা গোটা। 5 নম্বৰ কুৱেশ্যনটো হৈছে ডিউ ইজ ফৰ্মড ডিউ টু, খালী ঠাইত লিখিবা কণ্ডেনচেশ্যন। খালী ঠাইত লিখিবা ঘনীভৱন প্ৰক্ৰিয়াৰ ফলত নিয়ৰৰ সৃষ্টি হয়। 3 নম্বৰ কুৱেশ্যনটো হৈছে টু হুইচ প্ৰচেছ দ্য ফলোয়িং ইভেণ্টছ আৰ কানেক্টেড, ইভাপৰেশ্যন অৰ কণ্ডেনচেশ্যন। তলত দিয়া ঘটনাবোৰ কি প্ৰক্ৰিয়াৰ লগত জড়িত, বাষ্পীভৱন বা ঘনীভৱন। 1 নম্বৰ প্ৰশ্নটো হৈছে ইফ ৱাটাৰ ইজ স্প্লেছড অন এ হট আইৰণ বাৰ ৱাটাৰ ভেপাৰ ইমাৰ্জেছ আউট। উত্তপ্ত লোৰ দণ্ড এডালত পানী ছটিয়ালে পানীৰ ভাপ ওলায়। তোমালোকে এনচাৰত লিখিবা ইভাপৰেশ্যন। আৰু অসমীয়াত উত্তৰটো লিখিলে লিখিবা বাষ্পীভৱন। 2 নম্বৰ কুৱেশ্যনটো হৈছে ড্ৰপছ অফ ৱাটাৰ এপিয়াৰ অন দ্য ছাৰফেচ অফ এ গ্লাছ টাম্বলাৰ কণ্টেইনিং ৱাটাৰ উইথ আইচ কিউবছ। বৰফযুক্ত ঠাণ্ডা পানী থকা গিলাচৰ পৃষ্ঠত পানীৰ টোপাল জমা হয়। তোমালোকে এনচাৰত লিখিবা কণ্ডেনচেশ্যন। আৰু উত্তৰটো তোমালোকে অসমীয়াত লিখিলে লিখিবা
ঘনীভৱন। 3 নম্বৰ প্ৰশ্নটো হৈছে water or other food items remain fresh for many days when kept in either earthen pot or earthen cooler। মাটিৰ পাত্ৰত বা মাটিৰ পাত্ৰৰ কুলাৰত পানী বা খাদ্য সামগ্ৰী ৰাখিলে বহু দিনলৈ ভালে থাকে। তোমালোকে এনসাৰত লিখিবা ইভাপৰেশ্যন। অসমীয়াত লিখিলে উত্তৰটো তোমালোকে লিখিবা বাষ্পীভৱন। 4 নম্বৰ প্ৰশ্নটো হৈছে the water kept in earthen pitcher remains cooler than the water in metallic pot। মাটিৰ কলহৰ পানী ধাতুৰ পাত্ৰত ৰখা পানীতকৈ শীতল। তোমালোকে এনসাৰত লিখিবা ইভাপৰেশ্যন আৰু উত্তৰটো অসমীয়াত লিখিলে লিখিবা বাষ্পীভৱন। 4 নম্বৰ কুৱেশ্যনটো হৈছে এক্সপ্লেইন ব্ৰিফলি দ্য ৰিজনছ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ। তলৰ উক্তিবোৰৰ কাৰণ ব্যাখ্যা কৰা। 1 নম্বৰ উক্তিটো হৈছে ডিউৰিং ৰেইনি ডেইজ অৰ ইন উইণ্টাৰ ছিজন it is observed that the windshield and the window of a closed vehicle become smoky। বৰষুণ দি থকা অৱস্থাত বা শীতকালত খিৰিকীবোৰ বন্ধ কৰি গাড়ী এখন চলাই থাকিলে সন্মুখৰ আৰু খিৰিকীৰ আইনাবোৰ ধোঁৱা ধোঁৱা দেখি। তোমালোকে এনসাৰত লিখিবা in rainy or winter conditions a closed vehicle's windshield and windows can become smoky due to condensation। Warm, moist air inside the car comes into contact with the cooler glass, causing the water vapor to condense into tiny water droplets, which scatter light and create a foggy appearance। তোমালোকে উত্তৰটো অসমীয়াত লিখিলে লিখিবা বৰষুণ দি থকা অৱস্থাত বা শীতকালত বন্ধ গাড়ীৰ খিৰিকীৰ আইনাবোৰ ঘনীভূত হোৱাৰ বাবে ধোঁৱাময় হৈ পৰিব পাৰে। গাড়ীৰ ভিতৰৰ উষ্ণ আৰ্দ্ৰ বতাহ শীতল কাচৰ সংস্পৰ্শলৈ আহে যাৰ ফলত জলীয় বাষ্প ঘনীভূত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ টোপাললৈ পৰিণত হয় যিয়ে পোহৰ বিকিৰণ কৰি কুঁৱলীৰ দৰে ৰূপ সৃষ্টি কৰে। 2 নম্বৰ উক্তিটো হৈছে ডিউৰিং উইণ্টাৰ either the rate of rain is lower or rain does not occur as expected। শীতকালত বৰষুণ কম হয় বা নহয়। তোমালোকে এনসাৰত লিখিবা ডিউৰিং উইণ্টাৰ rainfall is often lower or does not occur as expected due to a combination of factors including lower temperatures, reduced evaporation and different weather patterns। তোমালোকে উত্তৰটো অসমীয়াত লিখিলে লিখিবা শীতকালত বৰষুণ প্ৰায় কম হয় বা আশা কৰা ধৰণে নহয় কাৰণ কম উষ্ণতা বাষ্পীভৱন হ্ৰাস আৰু বতৰৰ বিভিন্ন ধৰণ আদি কাৰকৰ সংমিশ্ৰণ ঘটে। 3 নম্বৰ উক্তিটো হৈছে water vapor emerges out when iron is used on wet clothes। তিতা কাপোৰ ইস্ত্ৰি কৰোঁতে পানীৰ ভাপ ওলায়। তোমালোকে এনসাৰত লিখিবা when iron is used on wet clothes the water in the cloth gets heated by the hot iron। The water take the heat and turn into water vapor। That's why we see steam rising from the wet clothes when they are ironed। তোমালোকে উত্তৰটো অসমীয়াত লিখিলে লিখিবা তিতা কাপোৰত ইস্ত্ৰি ব্যৱহাৰ কৰিলে কাপোৰৰ পানী গৰম ইস্ত্ৰিৰ দ্বাৰা গৰম হয় পানীয়ে তাপ লৈ জলীয় বাষ্পলৈ পৰিণত হয় সেইবাবেই আমি তিতা কাপোৰবোৰ ইস্ত্ৰি কৰিলে ভাপ ওপৰলৈ উঠি অহা দেখিবলৈ পাওঁ। 4 নম্বৰ উক্তিটো হৈছে when roti is prepared on a fan it puffs up। ৰুটি টাৱাত প্ৰস্তুত কৰিলে ফুলি উঠে। তোমালোকে এনসাৰত লিখিবা during the time of making roti the water already present in the dough gets evaporated and the water vapors want to go out causing roti to get puffed up। তোমালোকে উত্তৰটো অসমীয়াত লিখিলে লিখিবা ৰুটি বনাওঁতে আটাত থকা পানীখিনি গৰম হৈ জলীয় বাষ্প আকাৰে ওলাই যাব বিচাৰে বাবে ৰুটিখন ফুলি উঠে।
5 নম্বৰ উক্তিটো হৈছে wet clothes dry up when it is kept beneath the fan. ফেনৰ তলত তিতা কাপোৰ ৰাখিলে শুকায়। তোমালোকে এনসাৰত লিখিবা wet clothes dry faster under a fan because the fan increases air circulation which speeds up the evaporation process. তোমালোকে উত্তৰটো অসমীয়াত লিখিলে লিখিবা তিতা কাপোৰ ফেনৰ তলত সোনকালে শুকাই যায় কাৰণ ফেনে বায়ু চলাচল বৃদ্ধি কৰে যাৰ ফলত বাষ্পীভৱন প্ৰক্ৰিয়া ক্ষীপ্ৰ হয়। তোমালোকৰ 5 নম্বৰত দিয়া আছে এক্সপ্লেইন কাৰণ ব্যাখ্যা কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে water droplets appear on the surface of a water bottle if it is brought out from a refrigerator. ৰিফ্ৰেজাৰত থকা পানীৰ বটল বাহিৰত ৰাখিলে বটলৰ বাহিৰত পানীৰ কণিকা জমা হয়। তোমালোকে এনসাৰত লিখিবা water droplets form on the outside of a cold water bottle taken from the refrigerator because of condensation. The cold surface of the bottle cools the warm, moist air around it, causing water vapor in the air to condense into liquid water droplets. তোমালোকে উত্তৰটো অসমীয়াত লিখিলে লিখিবা ফ্ৰিজৰ পৰা লোৱা ঠাণ্ডা পানীৰ বটলৰ বাহিৰত ঘনীভূত হোৱাৰ বাবে পানীৰ টোপাল গঠন হয়। বটলৰ ঠাণ্ডা পৃষ্ঠই ইয়াৰ চাৰিওফালে থকা উষ্ণ আৰ্দ্ৰ বতাহ ঠাণ্ডা কৰি দিয়ে যাৰ ফলত বতাহত থকা জলীয় বাষ্প ঘনীভূত হৈ তৰল পানীৰ টোপাললৈ পৰিণত হয়। ৰিফ্ৰেজাৰত থকা পানীৰ বটল বাহিৰত ৰাখিলে বটলৰ বাহিৰত পানীৰ কণিকা জমা হয়। 2 নম্বৰ প্ৰশ্নটো হৈছে water cycle does not occur without evaporation and condensation. বাষ্পীভৱন আৰু ঘনীভৱন নহ'লে জলচক্ৰ নহয়। তোমালোকে এনসাৰত লিখিবা water cycle does not occur without evaporation and condensation because without evaporation water wouldn't transition into vapor and rise into the atmosphere. Without condensation that vapor wouldn't cool and condense into clouds, preventing precipitation, rain, snow, etc., and the return of water to earth. তোমালোকে উত্তৰটো অসমীয়াত লিখিলে লিখিবা বাষ্পীভৱন আৰু ঘনীভৱন নহ'লে জলচক্ৰ নহয় কাৰণ বাষ্পীভৱন অবিহনে পানী বাষ্পলৈ পৰিৱৰ্তিত হৈ বায়ুমণ্ডলত উঠি নাযায়। ঘনীভৱন অবিহনে সেই বাষ্প ঠাণ্ডা হৈ ডাৱৰলৈ ঘনীভূত নহ'লহেঁতেন যাৰ ফলত বৰষুণ বৰফ আদি আৰু পৃথিৱীলৈ পানী ঘূৰি অহাত বাধা আহিব। 6 নম্বৰ কুৱেশ্যনটো হৈছে why do we see dew on the leaves of plants during winter? শীতকালত গছৰ পাতত নিয়ৰ দেখা পাওঁ কিয়? তোমালোকে এনসাৰত লিখিবা dew forms on plant leaves during winter primarily due to condensation of water vapor from the air onto cooler surfaces. As temperatures drop overnight, especially in winter, the air can't hold its much moisture, causing water vapor to turn into liquid droplets on leaves and other surfaces. তোমালোকে উত্তৰটো অসমীয়াত লিখিলে লিখিবা শীতকালত উদ্ভিদৰ পাতত নিয়ৰ গঠন হয় মূলতঃ বতাহৰ পৰা জলীয় বাষ্প শীতল পৃষ্ঠত ঘনীভূত হোৱাৰ বাবে। বিশেষকৈ শীতকালত ৰাতিটোৰ ভিতৰতে উষ্ণতা কমি যোৱাৰ লগে লগে বতাহে ইমান আৰ্দ্ৰতা ধৰি ৰাখিব নোৱাৰে যাৰ ফলত জলীয় বাষ্প পাত আৰু অন্যান্য পৃষ্ঠত তৰল টোপাললৈ পৰিণত হয়। 7 নম্বৰ কুৱেশ্যনটো হৈছে why does surface water dry up under the sunlight? সূৰ্যৰ পোহৰত ভূপৃষ্ঠৰ পানীভাগ শুকাই যায় কিয়? তোমালোকে এনসাৰত লিখিবা surface water dries up under sunlight due to the process of evaporation where liquid water transforms into water vapor and escapes into the atmosphere. Sunlight provides the necessary heat energy to
increase the kinetic energy of water molecules, causing them to break free from the liquid surface and become gaseous. তোমালোকে উত্তৰটো অসমীয়াত লিখিলে লিখিবা বাষ্পীভৱন প্ৰক্ৰিয়াৰ বাবে সূৰ্যৰ পোহৰত ভূপৃষ্ঠৰ পানীভাগ শুকাই যায়, য'ত তৰল পানী জলীয় বাষ্পলৈ ৰূপান্তৰিত হয় বায়ুমণ্ডললৈ ওলাই যায়। সূৰ্যৰ পোহৰে পানীৰ অণুৰ গতিশক্তি বৃদ্ধিৰ বাবে প্ৰয়োজনীয় তাপ শক্তি প্ৰদান কৰে, যাৰ ফলত ইহঁত তৰল পৃষ্ঠৰ পৰা মুক্ত হৈ গেছীয় হৈ পৰে। 8 নম্বৰ কুৱেশ্যনটো হৈছে ৰাইট দ্য নেম অফ এ ছাবষ্টেন্স হুইচ উই কেন গেট ইন 3 ষ্টেটছ এজ ইন ৱাটাৰ। পানীৰ দৰে তিনিটা অৱস্থাত পাব পৰা এবিধ পদাৰ্থৰ নাম লিখা। তোমালোকে এনচাৰত লিখিবা এ ছাবষ্টেন্স হুইচ উই কেন গেট ইন 3 ষ্টেটছ এজ ইন ৱাটাৰ ইজ ৱেক্স। পানীৰ দৰে আমি তিনিটা অৱস্থাত পাব পৰা এটা পদাৰ্থ হ'ল মম। 9 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট আৰ দ্য ফেক্টৰ্ছ ডেট এফেক্ট ইভাপৰেশ্যন। বাষ্পীভৱনত কি কি কাৰকে প্ৰভাৱিত কৰে। তোমালোকে এনচাৰত লিখিবা দ্য প্ৰাইমেৰী ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং ইভাপৰেশ্যন আৰ টেম্পাৰেচাৰ, হিউমিডিটি, এক্সপ'জড ছাৰফেচ এৰিয়া অফ ৱাটাৰ পট এণ্ড উইণ্ড স্পীড। তোমালোকে উত্তৰটো অসমীয়াত লিখিলে লিখিবা বাষ্পীভৱনত প্ৰভাৱ পেলোৱা প্ৰধান কাৰকসমূহ হ'ল উষ্ণতা, আৰ্দ্ৰতা, পানীৰ পাত্ৰৰ আয়তন আৰু বতাহৰ গতি। 10 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাই ডু আৱাৰ হেণ্ডছ ফিল কল্ড ৱেন উই এপ্লাই হেণ্ড চেনিটাইজাৰ। হাতত চেনিটাইজাৰ লগালে হাতখনত ঠাণ্ডা লাগে কিয়। তোমালোকে এনচাৰত লিখিবা এপ্লাইং হেণ্ড চেনিটাইজাৰ ক্ৰিয়েটছ এ কুলিং সেন্সেশ্যন অন দ্য হেণ্ডছ because the alcohol in it evaporates quickly. This evaporation process requires energy which it draws from our skin, causing a rapid loss of heat and a resulting cool feeling. তোমালোকে উত্তৰটো অসমীয়াত লিখিলে লিখিবা হাতত চেনিটাইজাৰ লগালে হাতখনত ঠাণ্ডা লাগে কাৰণ ইয়াত থকা এলকহল সোনকালে বাষ্পীভৱন হয়। এই বাষ্পীভৱন প্ৰক্ৰিয়াত শক্তিৰ প্ৰয়োজন হয় যিটো ই আমাৰ ছালৰ পৰা আহৰণ কৰে, যাৰ ফলত তাপ দ্ৰুতভাৱে কমি যায় আৰু ফলত শীতল অনুভৱ হয়।